বাইহাটা চাৰিআলিৰ এগৰাকী ৮০ বছৰ ঊৰ্ধৰ ব্যক্তি যিয়ে জীৱনত কোনোদিনে গাড়ীত উঠি পোৱা নাই। কমলপুৰৰ সমীপৱৰ্তী ডেগুনপাৰ গাঁৱৰ এই ব্যক্তিজনৰ নাম হৈছে উদয় কাকতি। কৃষি কৰ্মৰে জড়িত এই উদয় কাকতিয়ে খোজ কাঢ়িয়ে ঘূৰি ফুৰে। খোজ কাঢ়িয়ে তেওঁ অসমৰ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছে। আনকি ডেকা কালত তেওঁ বৰ্তমানৰ মেঘালয় ৰাজ্যৰ শ্বিলঙলৈকে কাম কৰিবলৈ গৈছে। ইমানেই নহয়, ব্যক্তিজনে বিয়াৰ দিনাও নলবাৰী জিলাৰ ঘগ্ৰাপাৰালৈ খোজকাঢ়ি যোৱাৰ লগতে আঠমঙলাৰ ৯ কইনাকো খোজ কঢ়াই আনিছিল নিজ ঘৰলৈ। কিহৰ কাৰণে ব্যক্তিজনে আচলতে খোজকাঢ়িয়ে ভ্ৰমণ কৰিছিল তেওঁৰ মুখেৰে শুনো আহক। জন্ম পোৱাৰ বাবে এই দিঘন কাৰণ মই নগৰৰ একদম টঙালা ভুটকি বাৰী তেজপুৰ সেইবাবে শ্বিলং চাংমাইবাং তাৰ কাৰণ পোকালৰ বিগিলাখান বি নাকে এই খোজ কাঢ়িলে এই যিমান বি হয় চব ৰগে ৰগে যায় একদম ভাল পায়। খোজকাঢ়ি সেইকাৰণে খোজকাঢ়িয়ে যাম। আপুনি নকইনা আপুনি যেতিয়া বিয়া কৰা আঠমঙলাৰ দিনাখন খোজকাঢ়ি আপুনি নকইনা ঘৰলৈ আনিছিলে? ক'ৰ পৰা আনিছিলে আপুনি? 14 মাইল ইয়াৰ পৰা ঘগ্ৰাপাৰা খোজকাঢ়ি আনিছিলে। 14 মাইল ইয়াৰ পৰা। আপোনাৰ কাৰণে বেছি দূৰ নহয়? মোৰ কাৰণে নহয়। আঠমঙলা কইনা আনাই বিয়াৰ কইনা মোক খোজকাঢ়ি লৈ আহিছি, ভাগাত ধৰছি, ধৰিলেও উপায় নাই। ভৰি বিহে গৈছি, ভৰি ফুলি গৈছি। খং উঠিলে কি হ'ব? আহিবতো লাগিব। ক'ৰ পৰা আনিছিলে খোজকাঢ়ি? ঘগ্ৰাপাৰা। নিউজ ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট।